আলোচনা চলি আছে এবাৰ কি হ'ব এবাৰ অগপৰ ফালৰ পৰা এবাৰ কিমান কি আসন বিচাৰিছে প্ৰথমতে ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছোঁ। নগাঁও জিলাৰ 7টা সমষ্টিৰ ভিতৰত আমি অসম গণ পৰিষদে এটা সন্মানজনক আসন বুজা পৰা বিচাৰিছোঁ, য'ত অসম গণ পৰিষদৰ দুৰ্গ আছিল, শিপা আছিল, য'ত ভেটি আছে আৰু য'ত এতিয়াও জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদত বিশ্বাসী যথেষ্ট ৰাইজ আছে। তেনেকুৱা সমষ্টিখিনি আমি অসম গণ পৰিষদে বিচাৰিছোঁ আৰু আমি ভাবিছোঁ যে আমাৰ অসম গণ পৰিষদ আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই এই ক্ষেত্ৰত এক সুস্থিৰ সিদ্ধান্ত লৈ সন্মানজনকভাৱে আসন বুজাবুজি কৰিব, য'ত আমাৰ দলীয় কৰ্মীসকলৰ ৰাইজৰ আৱেগক প্ৰাধান্য দিয়া হ'ব বুলি আমি গভীৰভাৱে আশা প্ৰকাশ কৰিছোঁ। কোনখন সমষ্টিৰ বাবে আপোনালোকে দাবী কৰিব? চাওক, ইতিমধ্যে নগাঁও জিলাৰ 7খনৰ ভিতৰত কলিয়াবৰ আছে আৰু আমাৰ হাতত আছে নগাঁও, ৰহা, বহমপুৰ, চামগুৰি, ৰূপহী আৰু ধিং। আমি ৰূপহী, চামগুৰি, ধিঙৰ ভিতৰত এখন আৰু নগাঁও, ৰহা, বহমপুৰ আৰু আমাৰ এই সমষ্টিকেইটাৰ ভিতৰত নিশ্চিতভাৱে 2খন আসন আমি বিচাৰিম আৰু আশা কৰিছোঁ অগপ দলৰ ইতিমধ্যে এই স্থানবিলাকত কেইবাৰ জিকিছে, বিশেষকৈ বহমপুৰত 7বাৰ জিকিছিল 35 বছৰ। তো এতিয়া তাত আমাৰ দলৰ কৰ্মকৰ্তাসকল সক্ৰিয় হৈছে। আমি আশা কৰিছোঁ তাত আমি নিশ্চিতভাৱে ভাল ফলাফল আৰু সন্মানজনক আমাক বুজা পৰাৰ জৰিয়তে আসন আগবঢ়াব। যিহেতু বহমপুৰ এটা অগপৰ এটা দখলত আছিলে বা অগপৰ এটা যথেষ্ট ভেটি আছে, যিহেতু 21ত বিজেপি টিকট দিয়া হৈছিলে, গতিকে এইবাৰো পুনৰ অগপৰে সেই বহমপুৰ সমষ্টি দখল কৰিব? মই এগৰাকী দলটোৰ কৰ্মী হিচাপে গভীৰভাৱে আশাবাদী আৰু অসম গণ পৰিষদৰ যথেষ্ট শুভাকাংক্ষী দলীয় কৰ্মকৰ্তা আৰু ৰাইজ যথেষ্টখিনি বহমপুৰত আছে। সেইকাৰণে এই কথাটো দলে গুৰুত্ব সহকাৰে বিবেচনা কৰিছে বুলি শুনিছোঁ আৰু বিজেপি দলেও মই ভাবোঁ মিত্ৰজোঁটৰ প্ৰতি সেই এৰা ধৰাৰ মনোভাৱৰ মাজেৰে গৈ পেলাই এই ক্ষেত্ৰত এক সুস্থিৰ সিদ্ধান্ত ল'ব, য'ত জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদী ৰাইজৰ প্ৰতি এটা সন্মান দিয়া হ'ব। বহমপুৰ সমষ্টিটো এটা অকল বহমপুৰৰ ৰাইজৰে আৱেগ নহয়, নগাঁও জিলাখনৰ প্ৰত্যেকটো সমষ্টিৰ ৰাইজৰ এটা আৱেগ আছে আৰু অসমৰ ৰাইজৰ জাতীয়তাবাদত বিশ্বাসী ৰাইজৰ এটা আৱেগ আছে। সেই স্বৰূপে এই সমষ্টিটো যদি অসম গণ পৰিষদত দিয়ে, তাৰ কাষৰীয়া সমষ্টিসমূহৰ আমাৰ আঞ্চলিকতাবাদত বিশ্বাসী ৰাইজে যথেষ্টখিনি উৎসাহ আৰু মিত্ৰজোঁটক সহযোগ আগবঢ়াব বুলি আমি বিশ্বাস কৰোঁ। যিহেতু আপোনালোকে কলিয়াবৰখনৰ কথা ইতিমধ্যে কৈছে, কলিয়াবৰখন যিহেতু থাকিবই, গতিকে তাৰ মাজতে দেখিবলৈ পোৱা গৈছে যে কলিয়াবৰটো বিজেপিয়ে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে। কলিয়াবৰ যিসকল বিজেপি কৰ্মী আছে তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে তেওঁলোকে যদি বিজেপিৰ পৰা যদি কোনো ধৰণৰ টিকট নিদিয়ে, এজেপিকে যদি চিটটো এৰি দিয়ে, তেনেহ'লে তেওঁলোকে এবাৰ নিৰ্দলীয় প্ৰাৰ্থী থিয় হোৱাৰ কথা কৈছে। চাওক, প্ৰত্যেকটো বিধানসভা সমষ্টিত য'ত এজিপিৰ বিধায়ক আছে বা ক'ৰবাত বিজেপিৰ বিধায়ক আছে, দুই দলে সমানে কাম কাজ কৰি আছে। আৰু এটা কথা ঠিক যে কেইটামান সমষ্টি আছে যিকেইটাৰ ওপৰত কোনো ধৰণৰ আলোচনাই নহয়, যিকেইটা ইতিমধ্যেই কোনে পাব সেইটো কথা এটা সিদ্ধান্ত নহ'লেও সিদ্ধান্ত হৈ আছে। তেনে কলিয়াবৰ বা বোকাখাত সেই সমষ্টিসমূহ হয়তো নিশ্চয় আলোচনাৰ আওতালে নাহে। বিজেপি তাত নাথাকোঁতেও আমি অকলে কেইবাৰ জিকিছোঁ আৰু এতিয়া বিজেপিৰ সহযোগতো জিকিছোঁ আৰু বিজেপি আমাৰ সহযোগতো বেলেগ জেগাত জিকিছে। সেইকাৰণে এইটো এটা হ'ল বুজা পৰাৰ কথা, এৰা ধৰাৰ কথা। কোনোবা হয়তো ব্যক্তি আছে যাৰ মন আছে বিধায়ক হোৱাৰ, সেইটো স্বাভাৱিক থাকিব পাৰে ব্যক্তিগতভাৱে, কিন্তু দুই দলৰ সিদ্ধান্তটো দলীয় সিদ্ধান্ত হ'ব আৰু কেন্দ্ৰীয় নেতৃত্বই যি সিদ্ধান্ত দিয়ে আমি দলৰ কৰ্মী হিচাপে মানি চলিম। আমি আশাবো তেখেতসকলেও মানি চলিম। যদি তেওঁলোকে নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰে তেনেহ'লে অগপ দলৰ বাবে যথেষ্ট এটা বিপদ হ'ব। যদিও আপোনালোকে বহমপুৰ বিভিন্ন সমষ্টি তেনেকুৱা আপোনালোকে কৰিব নেকি? যদি তেনেকুৱা মিত্ৰতাৰ ক্ষেত্ৰত সেই বিষয়ে আমি নকওঁ। আমাৰ কথাটো হ'ল আমি মিত্ৰজোঁটৰ প্ৰতি আমাৰ সন্মান আছে, মিত্ৰজোঁটৰ প্ৰতি আমাৰ দায়িত্ব আছে। আমি নিজে জিকিবলৈ চেষ্টা কৰিম, আমাৰ মিত্ৰজোঁটকো জিকাবলৈ চেষ্টা কৰিম আৰু কোনোবাই গণ্ডগোল কৰিলে আমি বেলেগক হৰুৱাবলৈ চেষ্টা কৰিম। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে অগপ দল এটা মুকলি এটা দল, ৰাজনৈতিক দল, গতিকে তেওঁলোকেও য'ত য'ত তেওঁলোকৰ মন যায় তাত তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰে। মুখ্যমন্ত্ৰী মহোদয়ৰ এই ঘোষণাক আমি আদৰণি জনাইছোঁ আৰু ভাল পাইছোঁ।